Good morning student. তোমালোকৰ লগত আজি মই নৱোদয়ৰ বাছনি পৰীক্ষাত আহিব লগা কেইটামান অংক আলোচনা কৰিম হৰণৰ। গতিকে তোমালোকে ভিডিওটো শেষলৈকে চাবা। এতিয়া হৰণ কৰা অংক তোমালোকে সকলোৱে জানাই বাৰু, তথাপিও অকমান আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিছো। এতিয়া চোৱা, 3 27ক আমি হৰণ কৰিব লাগে। আৰু নৱোদয়ত কি হয়, ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষাত কি হয়, প্ৰশ্নটো থাকিব আৰু এ বি চি উত্তৰ থাকিব। এ বি চি ডি 4টা উত্তৰ তোমালোকে বাছনি কৰিব লাগে। এতিয়া আমি এইটো উত্তৰটো উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, কৰি চাব লাগিব, নহয় জানো? কিমান 27 কিহে কৰিব লাগিব, 3 হয়নে? 3 আমি কৰি চাম, 3 2ত নাযায়, গতিকে আমি 27কে ল'ম হয়নে? গতিকে 3 ভাগৰ আমি নেওতা মাতিম হয়নে নহয়? 3 9 গুণ 27 কিমান, 3 9 গুণ 27 কমপ্লিট মিলি গ'ল হয়নে? গতিকে 0 নাইকিয়া, গতিকে 9। ইয়াতে তোমালোকৰ আনচাৰটো এনেকৈ দিব পাৰে, ইয়াতে এটা যদি 12 দিলে, এটা 3 দিলে, এটা 7 দিলে, এটা 9 দিলে, এতিয়া কাৰেক্ট আনচাৰটো আমাৰ কি হ'ব, ডি। অৰ্থাৎ আমাৰ কি হ'ব, কাৰেক্ট আনচাৰটো ডি হ'ব। অৰ্থাৎ তোমালোকৰ 1 নম্বৰ এনেকৈ দি পেলাই ইয়াতে এনেকৈ থাকিব, এনেকৈ থাকিব, এইটো এ বুলি থাকিব, এইটো বি বুলি থাকিব, এইটো চি বুলি থাকিব, এইটো ডি বুলি থাকিব। এতিয়া আমাৰ আনচাৰটো কোনটো শুদ্ধ আছে, আনচাৰটো আমাৰ ডিটো শুদ্ধ আছে। গতিকে ডিটো আমি এনেকৈ কি কৰিব লাগিব, ৰাউণ্ড কৰিব লাগিব। এইটো উত্তৰ হৈ গ'ল আমাৰ হয়নে? গতিকে আমি এই এনেধৰণে আমি JNVৰ আমাৰ যি বাছনি পৰীক্ষাত অহা অংকখিনি কৰিব লাগিব। গতিকে এইটো তোমালোকে নিশ্চয় বুজি পালা। এতিয়া আমি কৰিব গৈছোঁ অন্য এটা। অন্য এটা কৰিব যাম আমি, কি দিছে 307 কিহে কৰিম, 5 এতিয়া 5 কৰিম ন? 5 আমি কি 3ত যায় নে নাযায় আমি চাওঁ, নাযায়, গতিকে 30 ল'লোঁ। 30ত 5 6 গুণ 30, এইটো সম্পূৰ্ণ মিলি গ'ল ন? তাৰপিছত আমি কি কৰিলোঁ, এই 7টো আমি নমাই আনিম, তাৰমানে এককৰ ঘৰটো আমি নমাই লৈ গুচি আহিলোঁ। গতিকে এইবাৰ কি হ'ল, 5 7ত কেইবাৰ যায়, 5 7ত কেইবাৰ যায়, এবাৰ যায়, এবাৰ দিলোঁ, 5 ৰ'ল, 5 হ'ল, 5 গুণ 5, এতিয়া ৰৈ গ'ল 2, এইটো বিয়োগ কৰিব লাগে মানে হয়নে? 2 ৰ'ল, এতিয়া 2 ৰৈ গ'লে আমাৰ কি হ'ল, এতিয়া পইণ্ট দিব লাগিব, দশমিক, কিন্তু দশমিক দিম, ইয়াতে 0 বহাম হ'ল। এতিয়া 20, 5 20ত কেইবাৰ যায়, 5 4 গুণ 20, 4 বাৰ 20, এইটো এতিয়া একো নাই হ'ল। অৰ্থাৎ এইটোৰ উত্তৰটো হ'ল 61.4। ঠিক তেনেকৈ আগৰটো নিচিনা তোমালোকক কি কৰিব, সেনেকৈ কি কৰিব, এ বি চি ডি দিব, দি পেলাই উত্তৰটো দিব, য'ত 61.4 থাকে সেইটোৱে হ'ব উত্তৰ। এনেধৰণে তোমালোকৰ প্ৰশ্নখিনি তোমালোকে কৰিব লাগিব। গতিকে আজি ভিডিঅ'টোত এইখিনি আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত আকৌ অন্য এটা ভিডিঅ' লৈ আহিম। গতিকে তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা এনেধৰণৰ টপিকবিলাক পাবৰ কাৰণে। আজিলৈ আহোঁ, ধন্যবাদ।